আসাম জিঅ'লজি এণ্ড মাইনিঙৰ ফালৰ পৰা নতুন ৰিক্ৰুইটমেণ্ট আহি গ'ল। পোষ্ট হ'ল 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পোষ্ট। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিব। এতিয়া আহি গ'ল ডিপাৰ্টমেণ্টটো কি? ডিপাৰ্টমেণ্টটো হ'ল ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং। ইয়াৰ পোষ্ট ওলাইছে 11টা আৰু এপ্লাই কৰিবলৈ লাষ্ট ডেট হৈ গ'ল 15/7 মানে 15 জুলাই তাৰিখে। যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে এইটো হ'ল মোৰ ফোন নম্বৰ, ইয়াত মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। ইয়াত প্ৰথমতে চাওঁ পোষ্টটো কি আছে। এইটো হ'ল এছিষ্টেণ্ট জিঅ'লজিষ্ট ইন দ্য ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট। এইটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্টৰ পোষ্ট ওলাইছে। ইয়াত আপোনালোকৰ পে স্কেল যদি চাবলৈ যায় 30,000ৰ পৰা 1,00,000 টকা দিব আৰু গ্ৰেড পে থাকিব 12,700। তেতিয়াহ'লে 30,000ৰ পৰা 1,10,000 লাগে। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব বুলি কৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 45% এটলিষ্ট, কমেও 45% লাগিব। 45% কিহত? MSc ইন জিঅ'লজি বা MSc ইন এপ্লাইড জিঅ'লজি বা MSc টেক ইন এপ্লাইড জিঅ'লজি বা MTech ইন এপ্লাইড জিঅ'লজি এণ্ড ইণ্টিগ্ৰেটেড MSc টেক ইন এপ্লাইড জিঅ'লজি ফ্ৰম এনি ৰিকুৱাৰমেণ্ট। মানে এইখিনি পাছ কৰা হ'ব লাগিব আৰু মিনিমাম আপোনালোকে 45% পাব লাগিব তাত। মিনিমাম 45%ৰ ক্ৰাইটেৰিয়া ৰাখিছে। ইয়াৰ পিছত যদি চাবলৈ যাওঁ যে এজ ৰিলেক্সেশ্যন বা এজ কিমান লাগিব আমাক, প্ৰথমতে চাম আমি এজ আমাক কিমান লাগিব। ইয়াত কৈছে যে দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 years and more than 38 years of age on 1/1/2026। মানে আপোনাৰ 1 জানুৱাৰী 2026 তাৰিখলৈ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগে। তাতকে সৰু হ'লেও নহ'ব, তাতকে ডাঙৰ হ'লেও নহ'ব। কেতিয়া হ'ব? যেতিয়া যদি আপোনালোক OBC বা MOBC হয় তেতিয়াহ'লে 3 বছৰ ৰিলেক্সেশ্যন পাব। যদি ST SC হয় তেতিয়াহ'লে 5 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যদি আপোনালোক বিকলাংগৰ হয় তেতিয়াহ'লে 10 বছৰৰ ৰিলেক্সেশ্যন পাব। কিন্তু যদি সেয়া নহয়, আপোনালোক যদি সেই জেনেৰেলি হয় তেতিয়াহ'লে আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াৰ পিছত আমি চাবলৈ যাম যে হাউ টু এপ্লাই, আমি কেনেকৈ এপ্লাই কৰিব পাৰিম। তেতিয়াহ'লে চাওক, আপোনালোকে যদি চাব বিচাৰে ভিডিঅ'টো পজ কৰি পেলাই চাব পাৰিব। ইয়াত দিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগে। আৰু যদি নোৱাৰে তেতিয়াহ'লে কোনোবা জনা মানুহৰ ওচৰলৈ যাওক, নহ'বা মোক কণ্টেক্ট কৰক, এইটো মোৰ ফোন নম্বৰ। আমি একে ঘৰতে বহি আপুনি ধুনীয়াকৈ ফৰ্ম ফিল আপটো কৰিব পাৰিব আমাৰ থ্ৰুৱেদি। ইয়াত হ'ল পইচা কিমান দিব লাগে। যদি আপোনালোক জেনেৰেল হয় তেতিয়াহ'লে 297 টকা 20 পইচা মানে 300 টকা আপুনি দিব লাগিব। যদি OBC MOBC হয় 200 টকা দিব লাগিব। আৰু যদি ST SC হয় প্ৰায় 50 টকা দিব লাগিব। চাবলৈ পাইছে দামটো ইয়াত অকণমান ইউনিক। তাৰপিছতে এক্সাম চেণ্টাৰ ক'ত ক'ত আছে, এইখিনি হ'ল এক্সাম জ'ন। যেনেকৈ শিলচৰ বুলি ক'লে হাইলাকান্দি, শ্ৰীভূমি আৰু কাছাৰ, এইকেইটা জেগাত আপোনালোকৰ মানে এইখিনি ডিষ্ট্ৰিক্টে এই শিলচৰত দিব পাৰিব। তেনেকৈ মোৰ যদি ডিষ্ট্ৰিক্টত চাবলৈ যাওঁ, মোৰ তেজপুৰৰ ধেমাজিৰ বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ আৰু ওদালগুৰি, এইকেইখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে তেজপুৰত দিব পাৰিব। ইম্পৰ্টেণ্ট ডেটত বৰ বিশেষ দিয়া নাই, কিন্তু এটা দিয়া আছে যে লাষ্ট ডেট হ'ল 15/7/2026 তাৰিখ। 15/7/2026 হ'ল লাষ্ট ডেট। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক, কাৰণ মই এনেকুৱা টাইপৰে জব ৰিলেটেড ভিডিঅ'জ আনি থাকোঁ। আৰু ভিডিঅ'টো ইমানেই আজিলে, আৰু মই নিবুজিত শইকীয়া, চাইনিং অফ।